ফোনত ভাবুকি দি বিপদত বিশ্বনাথৰ ডিচি ঘৰ ভাঙি দিয়াৰ ভাবুকি দিছিল ডিচি মনীন্দ্ৰ নাথে একচন মুদত মুখ্যমন্ত্ৰী প্ৰথমে শুনক এই কথোপকথন এটা মূৰত বিশ্বনাথৰ জিলায়ুক্ত মনীন্দ্ৰ নাথ নাথে আৰু আনটো মূৰত এজন সাধাৰণ জিলায়ুক্ত হোৱাৰ বাবে কিদৰে উচ্চ বাচ্য কৰিছে শুনকচোন মই নিজে থিয় এই মিয়াকেইটাক যেনেকৈ বুলডোজাৰ লৈ খেদিছো ন আপোনাৰ তাৰ পৰা মই খেদিম আপোনাৰ ঘৰ ক'ত অৰিজিনেল ঘৰ ক'ত ঘৰ ক'ত আপোনাৰ অৰিজিনেল ঘৰ অৰিজিনেল ঘৰ ক'ত আপোনাৰ অৰিজিনেল আমি ইয়াৰে হয় ক'ত অৰিজিনেল আপুনি ইয়াৰে কেতিয়াৰ পৰা আপোনাৰ ইয়াত কাগজ পত্ৰ দেখা আপোনাৰ অৰিজিনেল ইয়াৰে লাজ নাই লোকৰ মাটিৰ ওপৰত চকু দি তাৰ বেদখল কৰিবলৈ কালি পুৰা মই এসপ্তাহ মই দিছো তাৰ পৰা ওলাই যায় নহ'লে মই জেচিপি লগাই গোটেই ঘৰ ঘূৰা কৰি দিম মই নিজে থিয় হ'ম তাতে পুলিচ লৈ গুচে তাৰ পৰা যা নিজৰ য'ত নেপালত আছে তেওঁ য'ত আছে তাত যাগে লোকৰ ইয়াতে আহিলে যদি ইয়াত থাকিব বিচাৰে ভালকে মাটি বাৰী কিনি ঘৰ বনাই তাত লোকৰ মাটি ইয়াতে তুমি দালাল নহয় ন দালাল নেকি লোকৰ মাটি জবৰদস্তি কৰি মানুহ সোমাই গৈছে মই এসপ্তাহ মই দিছো তাৰ পৰা ওলাই গুচি যা নহ'লে মোৰ খেল চাবি ঘৰ ভাঙি ঘূৰা কৰি দিম কোনো একো কৰিব নোৱাৰিব পুলিচ লৈ গৈ ঘৰ ঘূৰা কৰি দিম তাৰ পিছতে এতিয়া একজন মুদত মুখ্যমন্ত্ৰী এজন সাধাৰণ লোকক ফোনত উচ্ছেদৰ ভাবুকি দি বিপদত পৰিল বিশ্বনাথৰ জিলায়ুক্ত মনীন্দ্ৰ নাথে কল ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিছতে চৰকাৰে কঠোৰ নীতি গ্ৰহণ কৰি তাৎক্ষণিকভাৱে বদলি কৰে অসম গৌৰৱ বঁটাৰে ৰাজ্য চৰকাৰে সন্মানিত কৰা প্ৰশাসনিক বিষয়াগৰাকীয়ে উচ্ছেদৰ বাবে নানা ভয় ভাবুকি দিছিল গোৰ্খা সম্প্ৰদায়ৰ 5 পৰিয়ালক মাটি এৰি দিবলৈ দিছিল ভাবুকি ইয়াৰ পিছতে শাস্তিমূলক বদলি হিচাপে ডিমা হাছাৰ জিলায়ুক্ত হিচাপে নিযুক্তি দিয়ে মনীন্দ্ৰ নাথেক বিশ্বনাথৰ নতুন জিলায়ুক্তৰূপে নিযুক্তি দিয়া হৈছে হিমন্ত কুমাৰ দাসক কামত বঁটা পোৱা বিষয়া মনীন্দ্ৰ নাথে কথাত যেন কটা গ'ল ব্যুৰ' ৰিপৰ্ট এনি ভাৰত 24